Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি প্ৰিভিয়াছ সেশনত কথা পাতিছিলোঁ মাল্টিপলছ আৰু ফেক্টৰছ কেনেকৈ ওলায়। তো তাৰে ওপৰতে আজি আমাৰ কেইটামান প্ৰেক্টিছ প্ৰব্লেম কৰিম। তো আজিৰ টপিকটো হৈছে আইডেণ্টিফাই মাল্টিপলছ। তাৰমানে আমি মাল্টিপলছ কেনেকৈ আইডেণ্টিফাই কৰে সেইটো চাম। তো চাৰিটা কুৱেশ্যন আছে, লেটছ চি কেনেকৈ হয়। Okay, first question দিছে, which of the following shows only multiples of 12? প্ৰথমতে কুৱেশ্যনটো বুজি লোৱা। আমাক কৈছে 12ৰ অকল মাল্টিপল কেইটা যোনটো দেখুৱাইছে সেইটোৱে আমাক চিলেক্ট কৰিব লাগে। তো আমি এতিয়া প্ৰথমতে অপশ্যনটো নাচাওঁ, 12ৰ মাল্টিপলছটো উলিয়াবলৈ চেষ্টা কৰোঁ। 12ৰ মাল্টিপলছ হৈছে 12ৰ টেবলছটো জানিব লাগিব। চ' 12 1 জ 12, নেক্সট আহি গ'ল 12 2 জ 24, 12 3 জ 36। যদি টেবলটো মনতো নাই কোনো প্ৰব্লেম নাই, প্লাছ 12 কৰি গ'লে হ'ল। 36ৰ পিছত যদি আমি 12 এড কৰি দিওঁ 48 আহিব, 48ৰ লগত 12 এড কৰি দিলে আমাৰ 60 আহিব, 60ৰ লগত 12 এড কৰি দিলে 72 আহিব। আৰু বেছি নকৰোঁ বিকজ এই লিষ্টত হায়েষ্ট নাম্বাৰ 72 আছে। এতিয়া প্ৰথম এ যদি চাওঁ, এটো কি হৈছে 24, 36, 48, 60, 72। ঠিক আছে, তো 24ৰ পৰা আৰম্ভ হৈছে 72 লৈকে, ফাইন। নেক্সট যদি আমি বি চাওঁ, বিত কি আছে 12 আছে, 18 আছে, 24 আছে, 30 আছে, 36 আছে। 12 আছে, ফাইন, 12 আমাৰ হাততো আছে। 18 দি আছে, 18টোতো আমাৰ লগত নাই, তো আমি এইটো ডাইৰেক্ট ৰিজেক্ট কৰি দিম। নেক্সট চিট আহি যাওঁ, চিট আমাৰ কি আছে 1 আছে, 2 3 4 এইবোৰতো নাই, এইটোক আমি ৰিজেক্ট কৰিব লাগিব। তো তাৰমানে আমি অনলি এ ল'ব পাৰিম, বিকজ ইয়াতে সুধিও আছে হুইচ অফ দ্য ফলোইং শ্ব'জ অনলি মাল্টিপলছ অফ 12। তো 12ৰ মাল্টিপলছ কি হ'ব 24, 36, 48, 60 আৰু 72। ফাইন, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। হুইচ অফ দ্য ফলোইং ইজ এ মাল্টিপল অফ 5? তো ইয়াতে চাৰিটা অপশ্যন দিছে, চাৰিটা অপশ্যন আপুনি সুধিছে কোনটো হ'ব আমাৰ 5ৰ মাল্টিপল। তো 5ৰ মাল্টিপল মানে কি, চিম্পল হয়, 5ৰ টেবুলত থাকিব লাগিব। 5ৰ টেবুলত কি কি আছে 5 1 জ 5, 5 2 জ 10, 5 3 জ 15, 5 4 জ 20, 5 5 জ 25, 5 6 জ 30, তাৰপিছত 35, 35ৰ পিছত 40, 40 পিছত 45, 45ৰ পিছত 50, 50 পিছত 60, 55 আছে, আমাৰতো 55 নাই। তাৰপিছত 60, ইমান দীঘলীয়াকৈ কৰি থাকিব নালাগে। এটা চিম্পল টেকনিক কি আছিলে, চিম্পল টেকনিক হয় মাল্টিপল অফ 5 হ'বলৈ কাৰণে 5ৰ টেবুলত যদি চাওঁ তো লাষ্টৰ ডিজিটটো আইদাৰ 0 হ'ব লাগিব নহ'লে 5 হ'ব লাগিব। তো এ বি চি ডি যদি চাওঁ আমি অকল অপশ্যন বি আছে যোনটো লাষ্টৰ ডিজিটটোত 5 আছে। তো তাৰমানে বি এ হৈ যাব আমাৰ মাল্টিপল অফ 5, 65। আৰু 60ৰ পিছতো আমাৰ নেক্সট নাম্বাৰটো কি আছে 65 আহে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Which equation best shows that 55 is a multiple of 11? তো ইয়াতে আমাক এটা ইকুৱেশ্যন দিছে, এ বি চি ডি কিছুমান চাৰিটা দিছে ইকুৱেশ্যন। তো সুধিছে কোনটো ইকুৱেশ্যনে কৈ আছে যে 55 is a multiple of 11? তো 55 11ৰ মাল্টিপল হ'বলৈ কাৰণে কি হ'ব, 11ৰ মাল্টিপ্লাই টেবুলটো আমি চাব লাগিব। এতিয়া অপশ্যন বিটো চাওঁ, এইটোতো আছে আমাৰ এটা মাল্টিপ্লিকেশ্যন টেবুল। আমি জানো 11 মাল্টিপ্লাই টু 555 আহে। এতিয়া আৰু বেলেগ কি আছে, এই জানো ট্ৰু হ'ব, এইটো ট্ৰু নহ'ব। ইয়াতে কৈছে কি 11ক যদি আমি 55ৰে ডিভাইড কৰোঁ তেনেহ'লে আমাৰ আনচাৰ আহিব 5। এইটোতো হ'বই নোৱাৰে, বিকজ 11টো 55তকৈ সৰু হয়। এইটো আমি যিয়ে কৰোঁ ডিভাইড কৰোঁ সেইটো কেতিয়া 5 আহিব নোৱাৰে। তো এইটোতো ইনকাৰেক্ট হৈ গ'ল। নেক্সট 55ত আছে 44 + 1, 44 + 11 যদি কৰোঁ 55টো আহিব, বাট ইয়াতেতো আমি এড কৰি আছোঁ, এড কৰি থাকিলেতো নহ'ব। চিমিলাৰলি ডিত যদি চাওঁ 55 - 11, ইকুৱেশ্যনটো ট্ৰু আছে, ইকুৱেশ্যনৰ কোনো প্ৰব্লেম নাই। আইদাৰ চি চাওঁ বা ডি চাওঁ, বাট আমাক কুৱেশ্যনত ক্লিয়াৰলি সুধিছে যে 55 ইজ এ মাল্টিপল অফ 11। তো মাল্টিপল ৱৰ্ডটো আহি যোৱাৰ লগে লগে মাল্টিপ্লিকেশ্যন টেবুলৰ কথা মনত ৰাখিব লাগিব। যিহেতু বিতে আছে অকল মাল্টিপ্লিকেশ্যন টেবুল, তো অবভিয়াছলি আমাৰ বিটোৱে হৈ যাব কাৰেক্ট আনচাৰ। এতিয়া যাওঁ আমি ফাইনেল কুৱেশ্যনটোলৈ। Which of the following shows only multiples of 10? এতিয়া 10ৰ মাল্টিপলছ কি কি হ'ব পাৰে, 10ৰ মাল্টিপলছত এটাই চাওঁ, 10 1 জ 10, 10 2 জ 20, 10 3 জ 30, 10 4 জ 40। এতিয়া যদি আৰু আগবাঢ়ি যাওঁ কোনো প্ৰব্লেম নাই, আমি এটা বস্তুৱে ন'টিছ কৰিব পাৰোঁ যে আমাৰ লাষ্টৰ ডিজিটটো সদায় 0 থাকিব আৰু বেলেগ একো আহিব নোৱাৰে। তো এ হ'ব নোৱাৰে, বিকজ এৰ ছেকেণ্ড নাম্বাৰটো 15 দিছে, ফ'ৰ্থ নাম্বাৰটো 25, ইয়াতে 5ও আছে, 0ও আছে, 5ও আছে। বাট বি যদি চাওঁ ইয়াতে খালি 0 0 0 এইকেইটাই আছে। চিটো হ'ব নোৱাৰে, বিকজ চিট 1 2 5 আছে, লাষ্টৰ ডিজিটকেইটা 0 নহয়। তো সেইকাৰণে আমাৰ বিটোৱে হৈ যাব কাৰেক্ট আনচাৰ। তো ভেৰি চিম্পল ছেশ্যন আছিলে। আমি ইজিলি গম পালোঁ আমি মাল্টিপলছ কেনেকৈ ওলাব। সদায় মাল্টিপলছ ওলাবৰ কাৰণে এটা কথা মনত ৰাখিলে হ'ল, মাল্টিপ্লিকেশ্যন টেবুলৰ কথা মনত ৰাখিলে হ'ল। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।